হাজো ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন। আজি প্ৰয়াত মুক্তি যুঁজাৰু মহম্মদ চন্দ্ৰ মজুমদাৰৰ কমপ্লেক্সত হাজো ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই অনুসৰি পুৱা ৯ বজাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে হাজো ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি অজিত ঠাকুৰীয়াই। ইয়াৰ পাছতে কংগ্ৰেছ কৰ্মীসকলে দলীয় সাংগঠনিক দিশটো শক্তিশালী কৰাৰ ওপৰতো গঠনমূলক আলোকপাত কৰে আৰু সমূহ দেশবাসীক ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। পঁয়সত্তৰ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে হাজো ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰায়ত মুক্তা যুঁজাৰু মহম্মদ চন্দ্ৰ মজুমদাৰ দেৱৰ যি বাসগৃহত আমি হাজো ব্লক কংগ্ৰেছ কমিটিৰ আমি ৰাজীৱ ভৱন বনাই আছোঁ। এই ৰাজীৱ ভৱনৰ প্ৰাংগণত হাজো ব্লক কংগ্ৰেছৰ উদ্যোগত আমি ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ আজি যি কাৰ্যসূচী পতাকা উত্তোলন, এই পতাকা উত্তোলন কাৰ্যসূচী আমি ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে এই কাৰ্যসূচী সমাপন কৰা হয়। তাৰপিছতে আমি আমাৰ কংগ্ৰেছ কৰ্মী সকলো লগ হৈ আগন্তুক দিনত আমি দলটো কেনেধৰণে পৰিচালনা কৰিম তাৰ বিষয়তো আলোচনা হয়। গতিকে এই পবিত্ৰ ক্ষণত আমি প্ৰথমতে হাজো সমষ্টিৰ প্ৰতিজন ৰাইজলৈ আমাৰ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। তাৰ লগতে অসমবাসী তথা ভাৰতবৰ্ষৰ সমূহ জনগণক আমি ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি এই গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ, যাতে আমি আমাৰ যি মুক্ত যুঁজাৰুসকল বা আমাৰ যি শ্বহীদসকলে আমাৰ আজি এই পতাকাৰ তলত থিয় হোৱাৰ যিটো সুযোগ বা সুবিধাকণ দিছে, তেখেতসকলক মই প্ৰথমতে স্মৰণ কৰিছোঁ। তেখেতসকল য'তে আছে শান্তিত থাকক, তেখেতসকলে স্বৰ্গৰ পৰাই আমাক আশীৰ্বাদ দিয়ক, যাতে আমাৰ দেশখন বা ভাৰতবৰ্ষখন যাতে আগৰ দৰে শক্তিশালী বা শান্তি সম্প্ৰীতি বজাই ৰাখে। আমাৰ মাজত যিটো ধৰ্মীয় অহিষ্ণুতা বাঢ়ি গৈছে, এই বস্তুটো যাতে নাইকিয়া হয়, তাৰ প্ৰতি আমি সদায় দেশবাসীৰ ওচৰত আমি আশা ৰাখিছোঁ। আমাৰ লগতে যাতে সকলো ৰাজনৈতিক দল যাতে ইয়াতে ৰাজনীতি কৰিব পাৰে, কাৰো যাতে ইয়াত কোনো ধৰণৰ দলীয় বা হিংসা নাথাকে, তাৰ প্ৰতি মই আহ্বান ৰাখিছোঁ। আৰু অনাগত দিনত আমাৰ যি দলীয় কাৰ্যসূচী হওক বা আমাৰ যি দলটো শক্তিশালী ৰূপত গঢ় দিয়াৰ কাৰণে আশা ৰাখিম। হাজো ব্লক কংগ্ৰেছৰ উদ্যোগত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আজি প্ৰয়াত মুক্তিযুঁজাৰু মহম্মদ মজুমদাৰৰ স্মৃতি সংৰক্ষিত ভৱনত আমি পতাকা উত্তোলন কৰোঁ ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা। ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি অজিত ঠাকুৰীয়াই পতাকা উত্তোলন কৰি আজি আমাৰ মাজত যি সমতা, ভাতৃত্ববোধ আৰু ঐক্যতা বজাই ৰখাৰ কাৰণে আহ্বান জনায় আৰু দলীয় কৰ্মীসকলক দলৰ নিষ্ঠা আৰু কৰ্মপটুতাৰে কাম কৰি যাবলৈ আহ্বান জনায়, যাতে আমাৰ দলটো অনাগত দিনত অধিক শক্তিশালী ৰূপত আমি কাম কৰিব পাৰোঁ। সমাজত দেখা দিয়া অপ্ৰীতিকৰ পৰিস্থিতিয়ে হয়তো কেতিয়াবা মানুহক শংকিত কৰে। আমি আজিৰ এই গণৰাজ্য দিৱসৰ পৰাই আহ্বান জনাম, অসম তথা হাজো ভাৰতবৰ্ষ সকলোতে যাতে শান্তি সম্প্ৰীতি অটুট থাকে। দলীয়ভাৱে আমি যাতে সকলোৱে নিজৰ দলৰ বাক স্বাধীনতাৰে কাম কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি সমূহ অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ। লগতে আজিৰ এই দিনটোৰ পতাকা উত্তোলন কৰিবলৈ বা গণৰাজ্য দিৱস পালন কৰিবলৈ যিসকলে স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিলে আৰু যাৰ কাৰণে আমি আজি এই সুযোগকণ লাভ কৰিছোঁ, সেইসকললৈও আমি আমাৰ শ্ৰদ্ধা নিবেদিছোঁ আৰু সদৌ সমূহ ৰাইজৰ কল্যাণৰ কাৰণে প্ৰাৰ্থনা জনাই আজিৰ এই যি গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ কাৰ্যসূচীৰ আমি সমাপ্ত কৰিছোঁ। আৰু ইয়াৰ পিছতে আমাৰ দলীয় যি নীতি নিৰ্দেশনা আৰু আমাৰ কৰ্মসভা আৰম্ভ হ'ব। আমি এই ধৰণে আজি গণৰাজ্য দিৱস উদযাপন কৰিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।